ক্লাছ 9 আজি আমি পঢ়িম তোমালোকৰ অধ্যায় 4 পৰমাণুৰ গঠন ষ্ট্ৰাকচাৰ অফ এটমৰ থমছনৰ পৰমাণুৰ আৰ্হি আৰু ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি। ইয়াৰ আগৰ ক্লাছত আমি কি পঢ়িছিলোঁ যে পৰমাণুবিলাকৰ কিছুমান উপ পৰমাণু থাকে, সেইবোৰ হ'ল নিউট্ৰন, প্ৰটন আৰু ইলেক্ট্ৰন। ইহঁতৰ আধান আৰু কোনে কোনে আৱিষ্কাৰ কৰিছিল সেইটোৰ বিষয়ে কৈছিলোঁ যে নিউট্ৰনৰ আধান 0, প্ৰটনৰ আধান ধনাত্মক বা +1, ইলেক্ট্ৰনৰ আধান ঋণাত্মক বা -1। নিউট্ৰন আৱিষ্কাৰ কৰিছিল জেমছ চাডউইক, প্ৰটন আৱিষ্কাৰ কৰিছিল গল্ডষ্টেইন আৰু ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল জে থমছন। পৰমাণুৰ বিষয়ে কি পাইছিলোঁ যে পৰমাণু বা এটম এটাৰ আকৃতি গোলাকাৰ। ইয়াৰ কেন্দ্ৰত এটা নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছৰ ভিতৰত কি উপ পৰমাণু থাকে প্ৰটন আৰু নিউট্ৰন। আৰু নিউক্লিয়াছৰ বাহিৰৰ পৰমাণু এটাৰ নিউক্লিয়াছৰ বাহিৰত ইলেক্ট্ৰন উপ পৰমাণু থাকে। এতিয়ালৈকে আমি কি গম পালোঁ যে পৰমাণু এটা পদাৰ্থৰ অতি ক্ষুদ্ৰতম কণা যাৰ আকৃতি গোলাকাৰ আৰু এই পৰমাণুৰ ভিতৰত 3টা উপপৰমাণু থাকে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন। এতিয়া এই জে থমছনে পৰমাণুৰ বিষয়ে কি নতুন আৱিষ্কাৰ কৰিছে আমি চাওঁ আহা। থমছনৰ পৰমাণুৰ আৰ্হিত কি আছে? থমছনে খ্ৰীষ্টমাছ পুডিং সদৃশ পৰমাণুৰ আৰ্হি এটা উপস্থাপন কৰিছিল। ধনাত্মক আধানৰ গোলক এটাৰ ভিতৰত থকা ইলেক্ট্ৰনবোৰ গোলাকৃতি পুডিঙত থকা কিচমিচবোৰৰ দৰে বুলি কৈছিল। এটা তৰমুজৰ লগতো আমি ইয়াক ৰিজাব পাৰোঁ। তৰমুজ এটাৰ খাব পৰা ৰঙা অংশৰ দৰে গোটেই পৰমাণুটোত ধনাত্মক আধান বিস্তৃত হৈ থাকে। ইলেক্ট্ৰনবোৰ তৰমুজৰ গুটিবোৰৰ দৰে ধনাত্মক আধানৰ গোলকটোত সিঁচৰিত হৈ থাকে। এতিয়া থমছনে কি কৰিছে পৰমাণু এটাক বা এটম এটাক ৱাটাৰমেলন বা তৰমুজৰ লগত তুলনা কৰিছে যে এটম এটাও গোলাকাৰ হয়, ৱাটাৰমেলন বা তৰমুজও গোলাকাৰ হয়। থমছনে কি কৈছে ৱাটাৰমেলন এটাত আমি যিখিনি এই ৰঙা অংশবোৰ যে দেখিছা এই ৰঙা অংশবোৰ আমি খাওঁ হয়নে নহয়? ৱাটাৰমেলনত থকা যিদৰে আমি খোৱা ৰঙা অংশখিনি দেখিছা ঠিক তেনেদৰেহে এটম এটাত কি থাকে ধনাত্মক আধান সেনেদৰে সিঁচৰিত হৈ থাকে। ইয়াতে ৱাটাৰমেলনত যিখিনি ৰঙা অংশ আছে ঠিক তেনেদৰে এটম এটাৰ ভিতৰত তেনেদৰে পজিটিভ চাৰ্জ বা ধনাত্মক আধান তেনেদৰে বিস্তৃত হৈ থাকে। আৰু যে ৱাটাৰমেলনৰ ভিতৰত যে গুটিবোৰ থাকে কলা কলা এই গুটিবোৰ আছে ঠিক তেনেদৰে এটম এটাত কি থাকে ইলেক্ট্ৰনবোৰ তেনেদৰে বিস্তৃত হৈ থাকে। ঠিক আছে, ৰঙা অংশবিলাকৰ নিচিনাকৈ থাকে ধনাত্মক আধানবোৰ আৰু এই গুটিবোৰৰ নিচিনাকৈ থাকে ইলেক্ট্ৰনবোৰ। ঠিক আছে, চোৱা পৰমাণুৰ ধনাত্মক আধানখিনি হৈছে তৰমুজৰ ৰঙা অংশখিনি যিখিনি আমি খাওঁ আৰু ইলেক্ট্ৰন হৈছে পৰমাণুৰ ইলেক্ট্ৰনবোৰ হৈছে তৰমুজৰ কলা গুটিবোৰ যিবোৰ বিস্তৃত হৈ আছে। বুজি পাইছা কেনেদৰে বিস্তৃত হৈ থাকে? কেনেদৰে তুলনা কৰিছে বুজি পাইছা তোমালোকে? থমছনে কৈছিল যে যেনেদৰে ৱাটাৰমেলন বা তৰমুজ এটাৰ আকৃতি গোলাকাৰ ঠিক তেনেদৰে এটম এটাৰ আকৃতি বা পৰমাণু এটাৰ আকৃতি গোলাকাৰ। ঠিক আছে, যেনেদৰে ৱাটাৰমেলন বা তৰমুজৰ ৰঙা অংশখিনি থাকে ঠিক তেনেদৰে পৰমাণু এটাৰ ভিতৰতো ধনাত্মক আধান সিঁচৰিত হৈ থাকে। আৰু যেনেদৰে ৱাটাৰমেলনত কলা গুটিবোৰ থাকে ঠিক তেনেদৰে এটম এটাৰ ভিতৰত বা পৰমাণু এটাৰ ভিতৰত ইলেক্ট্ৰনবোৰ থাকে। তোমালোকক যদি পৰমাণুৰ চিত্ৰ আঁকিব দিয়ে তেতিয়াহ'লে এইটো আঁকিব লাগিব। ঠিক আছে, থমছনৰ মতে কি বুলি কৈছে যে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। অলপ আগতে ক'লোঁ যে পৰমাণু এটা ধনাত্মকভাৱে আহিত একোটা গোলক
গোলাকৃতিৰ ধনাত্মকভাৱে আহিত এটা গোলক আৰু ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। অলপ আগতে ক'লোনে তোমালোকক যে ধনাত্মকভাৱে আহিত এটা গোলক যেনেদৰে ৱাটাৰমেলনত ৰঙা অংশখিনি আছে তেনেদৰে কি কৈছিলোঁ ধনাত্মকভাৱে চাৰ্জ পজিটিভ চাৰ্জ ধনাত্মকভাৱে বিস্তৃত হৈ থাকে আৰু কি কৈছিলে যে ইলেক্ট্ৰনবোৰ ইয়াত সোমাই থাকে। ইলেক্ট্ৰনবিলাক সোমাই আছে ইয়াতে কৈছিলোঁ তৰমুজৰ গুটিবোৰৰ নিচিনাকৈ ইলেক্ট্ৰনবোৰ সোমাই থাকে। ঠিক আছে, 2 নম্বৰটোত কি আছে? 2 নম্বৰটোত আছে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ, সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰথম। কি কৈছে? ধনাত্মক আৰু ঋণাত্মক আধান সমান বুলি কৈছে। যদি -4 আৰু +4 লোৱাও তেতিয়াহ'লে কি হ'ব? এই দুইটা কেঞ্চেল হৈ পিনে 0 হ'ব, সমান হৈ যাব। ঠিক আছে, সেইবাবে পৰমাণুবোৰ কি ইলেক্ট্ৰিকেলি নিউট্ৰেল। এতিয়া থমছনৰ আৰ্হিয়ে পৰমাণুবোৰ যে বৈদ্যুতিকভাৱে প্ৰথম তাক ব্যাখ্যা কৰিব পাৰিছিল যদিও আমি তলত দেখিবলৈ পাম যে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল এই আৰ্হিয়ে ব্যাখ্যা কৰিব নোৱাৰিছিল। এতিয়া কথাটো হ'ল যে থমছনে যিবোৰ আৰ্হি দেখুৱালে সেই সকলোবোৰ সঁচানে? সঁচা যে পৰমাণু এটা গোলাকৃতিৰ, এইটো সঁচা কথা। পৰমাণুৰ ভিতৰখন কি ধনাত্মক আধানযুক্ত, সঁচা কথা। আৰু ইলেক্ট্ৰন বিস্তৃত হৈ থাকে, সঁচা কথা। ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান, সঁচা কথা। এতিয়া এটম বা পৰমাণু এটা এনেকুৱা গোলাকাৰেই নে? আৰু ইয়াৰ চিত্ৰটো হুবহু এনেকুৱাই নে? আৰু সঁচাকৈ ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত হয়নে? ইয়াৰ পাছত কি কৰিছে, ইয়াতকৈ এডভান্স মডেল এটা উলিয়ালে। কোনে উলিয়ালে? ৰাদাৰফৰ্ডে কি কৰিছে? এক্সপেৰিমেণ্ট কৰিছে। এটমৰ বিষয়ে কি কৈছিল? অকল এটমৰ বিষয়ে বা পৰমাণুৰ বিষয়ে কোৱা নাছিল, এক্সপেৰিমেণ্ট কৰি বৰ্ণনা কৰিছিল। ঠিক আছে, পৰীক্ষা কৰি পিনে এক্সপেৰিমেণ্ট কৰি পিনে বৰ্ণনা কৰিছিল যে এটম কি হয়, কেনেকৈ কি থাকে। এই পৰীক্ষা কৰিবলৈ ৰাদাৰফৰ্ডে কি কৰিছিলে? সোণৰ পাত এখন লৈছিলে, সোণৰ পাত। এতিয়া কথাটো হ'ল সোণৰ পাত কিয় লৈছে? গল্ডৰ পাত কিয় লৈছে? পাতল সোণৰ পাত লৈছে কিয়? যে সোণ বা গল্ড হাইলি মেলিয়েবল হয়। সোণ এটুকুৰাক অতি সহজে শ্বেপ দিব পাৰি, আকাৰ দিব পাৰি, বেলেগ বেলেগ আকাৰ দিব পাৰি আৰু বহুত পাতললৈকে বনাব পাৰি, দীঘল কৰিব পাৰি। ঠিক আছে, সেইকাৰণে বহুত পাতল ক্ষীণ সোণৰ পাত লৈছিলে। কিয় ইমান পাতল বা ইমান সৰু সোণৰ পাত লৈছিল? কাৰণ লেয়াৰ যদি কম হয়, পদাৰ্থ এটাৰ যদি লেয়াৰ কম হয় বা সৰু পদাৰ্থ পাতল পদাৰ্থ লওঁ তেতিয়া কি হ'ব? তাৰ ভিতৰত থকা পৰমাণুৰ সংখ্যা কম হ'ব। বেছি ডাঙৰ যদি পদাৰ্থ লওঁ কি হ'ব? পৰমাণুৰ সংখ্যা বহুত হ'ব, যাক ষ্টাডি কৰিবলৈ দিগদাৰ হ'ব। তাতকৈ যদি সৰু এটুকুৰা লওঁ কি হ'ব? তাত পৰমাণুৰ সংখ্যা কম থাকিব আৰু পৰমাণুৰ সংখ্যা কম থাকিলে বুজিবৰ কাৰণে সহজ হ'ব। যিমান পাতল হ'ব সিমান বুজিব সহজ হ'ব আৰু ষ্টাডি কৰিবৰ কাৰণে সহজ হ'ব। সেইকাৰণে পাতল এটুকুৰা সোণৰ পাত লৈছিল। ৰাদাৰফৰ্ডে সেই সোণৰ পাত লৈ কি কৰিছিল? সোণৰ পাতত আলফা কণা এৰি দিছিল। আলফা কণা বা আলফা পাৰ্টিকল বা আলফা কণা এৰি দিছিল। এতিয়া আলফা কণানো কি? আলফা কণা হ'ল ধনাত্মকভাৱে আহিত আধানৰ কণা, ধনাত্মক আধানৰ কণা। ঠিক আছে, এতিয়া কি হ'ল? এই সোণৰ পাতত কি কৰিছে ৰাদাৰফৰ্ডে? এই আলফা কণাবিলাক
এৰি দিছে, আলফা কণাবিলাক এৰি দিছে। আলফা কণাবিলাক কিন্তু পৰমাণুতকৈও সৰু কণা, পৰমাণুবিলাকতকৈও সৰু কণা। ঠিক আছে। যেতিয়া এই আলফা পাৰ্টিকলবোৰ আৰু আলফা কণাবোৰ সোণৰ পাতেৰে পাৰ হৈ যাব, তেতিয়া সেই আলফা কণাবোৰ কোনফালে গতি কৰিব? ডাইৰেক্ট যাব নে বেকাকৈ যাব নে কিছুমান ঘূৰি আহিব নে কোনফালে যাব? সেইবোৰ লক্ষ্য কৰিবলৈ ৰাদাৰফৰ্ডে এইটো পৰীক্ষা কৰিছিল আৰু তাৰ ওপৰত ভিত্তি কৰি পৰমাণু এটাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। সেই পৰীক্ষাটো কৰি ৰাদাৰফৰ্ডে কি পালে? কিছুমান আলফা কণা কি কৰিছে? গ'ল্ড ফয়েল অৰ্থাৎ সোণৰ পাতখন পাৰ হৈ পূৰা চিধি গতি কৰিছিল, চিধাকৈ গৈছিল। কিছুমান কি কৰিছিল? চিধাকৈ নগৈ বেকাকৈ গৈছিল। যেনে ধৰা এইডাল বেকাকৈ এনেকৈ ঘূৰি গৈছে, আধাৰ পৰা ঘূৰি গৈছে। আৰু কিছুমান কি হৈছিল? যিটো ৰাস্তাৰে গৈছে, এইটো ৰাস্তাৰে গৈছে যেনিবা, আকৌ সেইটো ৰাস্তাৰে ঘূৰি আহিছিল। বুজি পাইছা? যে কিছুমান আলফা কণা চিধাকৈ গৈছিল, ডাইৰেক্ট পাৰ হৈ গৈছিলে। কিছুমান বেকাকৈ গৈছে, আধা গৈ পিনে আধাৰ পৰা ঘূৰি আহিছে। ঠিক আছে। আৰু কিছুমান কি কৰিছে? যিটো ৰাস্তাৰে গৈছে সেইটো ৰাস্তাৰেই ঘূৰি আহিছে। এতিয়া কিয় সেনেকুৱা হৈছে চাওঁ আহা। ইয়াতে লিখিছে, সৰহভাগ তীব্ৰবেগী আলফা কণা সোণৰ পাতখনৰ মাজেৰে পোনে পোনে পাৰ হৈ গৈছিল। ক'লোঁ ডাইৰেক্ট এনেকৈ পাৰ হৈ গৈছিলে। তাৰপাছত কিছুমান আলফা কণা পাতখনৰ দ্বাৰা কিছু পৰিমাণে বিক্ষেপিত হৈছিল। কিছুমান কি হৈছিল? এনেকৈ গৈছে যদিও আধাৰ পৰা ঘূৰি গৈছিলে। ঠিক আছে। বিস্ময়কৰভাৱে প্ৰতি 12,000টা কণাত একোটাকৈ কণা প্ৰতিক্ষিপ্ত হোৱা দেখা গৈছিল। আৰু কিছুমান কি হৈছিল? যিটো ৰাস্তাৰে গৈছে পাৰ হোৱাটো দূৰৰে কথা, সেইটো ৰাস্তাৰে আধাৰ পৰাই এইটো ৰাস্তাৰে গৈছে, সেইটো ৰাস্তাৰে আধাৰ পৰাই একে ৰাস্তাৰে আকৌ উভতি আহিছিল। ইয়াৰ দ্বাৰা ৰাদাৰফৰ্ডে কি সিদ্ধান্ত গ্ৰহণ কৰিলে? যে পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠায়েই শূন্য, কাৰণ সৰহভাগ আলফা কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছিল। কি কৈছে? পৰমাণুৰ ভিতৰত থকা বেছিভাগ ঠায়েই শূন্য বুলি কৈছে, কাৰণ আলফা কণা বিক্ষেপিত নোহোৱাকৈ সোণৰ পাতখনৰ মাজেদি সৰকি গৈছে। বেছিভাগ কণাই কি হৈছে? চিধাকৈ বিক্ষেপিত নোহোৱাকৈ, বেকা নোহোৱাকৈ, ঘূৰি নহাকৈ বেছিভাগেই এনেকৈ পাৰ হৈ গৈছে। ঠিক আছে। বেছিভাগেই পাৰ হৈ গৈছে কাৰণ পৰমাণুৰ ভিতৰৰ সৰহভাগ ঠায়েই কি আছিলে? শূন্য আছিল। সেইকাৰণে সেনেদৰে পাৰ হৈ যাব পাৰিছিল। 2 নম্বৰটো হ'ল, খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল। ই সূচায় যে পৰমাণু এটাত ধনাত্মক আধানে নিচেই কম ঠাই অধিকাৰ কৰে। খুব কম সংখ্যক কণা কি হৈছিল? গতিপথৰ পৰা বিক্ষেপিত হৈছিল। মানে বহুত কম সংখ্যক কণা কি হৈছিল? আধাৰ পৰা গৈ এনেদৰে বিক্ষেপিত হৈছিল, আধাৰ পৰা ঘূৰি গৈছিল, বেকা হৈ গৈছিল, এনেদৰে বেকা হৈ গৈছিল, ঘূৰি আহিছিলে। কাৰণ খুব কম সংখ্যক কণা গতিপথৰ পৰা বিক্ষেপিত হৈছিল। কাৰণটো কি বুলি কৈছে? কাৰণ পৰমাণু এটাৰ ভিতৰত ধনাত্মক আধান নিচেই কম ঠাই অধিকাৰ কৰি থাকে বুলি কৈছে। 3 নম্বৰটো কি কৈছে? আলফা কণাবোৰৰ নিচেই ক্ষুদ্ৰ অংশ এটা 180 ডিগ্ৰী কোণত বিক্ষেপিত হৈছিল। ই সোণৰ পৰমাণু এটাৰ সমস্ত ধনাত্মক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো সূচাইছিল। ইয়াত কি কৈছে? আলফা কণা এটা আহিছে আৰু সেই একেডাল কণাৰে একেটা ৰাস্তাৰে গুচি গৈছে। কি হৈছে? ধৰি লোৱা তুমি ইয়াৰ পৰা পূৰা স্পীডত দৌৰি গৈ আছা। দৌৰি গৈ তুমি ইয়াতে গছ এডাল আছে, ইয়াতে যেনিবা গছ এডাল আছে।
এই গছ এডাল আছে, তুমি ইমান স্পীডত দৌৰি গৈছা, কিন্তু গছডালত খুন্দা খাই তুমি আকৌ বেগ হৈ ঘূৰি গৈছা। খুন্দা খাই পূৰা যিটো ৰাস্তাৰে তুমি দৌৰি গৈছিলা সেইটো ৰাস্তাৰে আকৌ বেগ হৈ আহিছা, ঠিক আছে। ঠিক তেনেদৰে আলফা কণাটো কি হৈছে, আলফা কণা গৈছে কিন্তু একেটা ৰাস্তাৰ পৰাই আকৌ ঘূৰি গৈছে। কিয় গৈছে? যে সোণৰ পৰমাণু এটাত সমস্ত ধনাত্মক আধান আৰু ভৰ পৰমাণুটোৰ ভিতৰত নিচেই কম আয়তনত কেন্দ্ৰীভূত হৈ থকাটো সূচাইছে, ঠিক আছে। এই সোণৰ পৰমাণুটোৰ ভিতৰত এনেকুৱা এটা স্পেচ আছে, বহুত সৰু স্পেচ, য'ত নেকি গোটেই সমস্ত ধনাত্মক আধান আৰু ভৰখিনি নিহিত হৈ আছে, যাৰ বাবে আলফা কণাটো আহি ইয়াত খুন্দা খাইছে আৰু লগে লগে ঘূৰি গৈছে এটা ৰাস্তাৰে, ঠিক আছে। আমি কি গম পালোঁ যে পৰমাণুৰ ভিতৰত বেছিভাগ ঠায়েই শূন্য হৈ থাকে। সেইকাৰণে কণাবোৰ চিধাকৈ বা বিক্ষেপিত নোহোৱাকৈ সৰকি যাব পাৰে, চিধাকৈ যাব পাৰে, সৰকি যাব পাৰে। আৰু কি বুলি কৈছে, পৰমাণু এটাত ধনাত্মক আধানে কম ঠাই অধিকাৰ কৰি থাকে। প্ৰথমটো আছিল কি, যে পৰমাণুৰ ভিতৰত বেছিভাগ জেগাই খালী হৈ থাকে। আৰু ছেকেণ্ডটো হ'ল ধনাত্মক আধানে বহুত কম ঠাই অধিকাৰ কৰি থাকে, ঠিক আছে। যাৰ বাবে কি হয়, কণাবোৰ আধাত গৈ পিনে এনেকৈ বেকাকৈ ঘূৰি আহে। আৰু তৃতীয়টো কি কৈছে, যে পৰমাণুৰ ভিতৰত এনেকুৱা এটা সৰু জেগা আছে, য'ত নেকি গোটেই সমস্ত ধনাত্মক আধান আৰু পৰমাণুটোৰ ভৰ নিহিত হৈ থাকে সেই স্পেচটোত, যাৰ বাবে আলফা কণাটো গৈ পিনে খুন্দা খাই আকৌ একে জেগাতে ঘূৰি আহে, ঠিক আছে। বুজি পাইছা তোমালোকে? কমেণ্ট কৰিবা বুজি পাইছানে নাই। এতিয়া ৰাদাৰফৰ্ডে তেওঁৰ পৰীক্ষাটোৰ ভিত্তিত পৰমাণুৰ নিউক্লিয় আৰ্হি এটা আগবঢ়াইছিল। নিউক্লিয়াছৰ আৱিষ্কাৰক কোন বুলি ক'লে আমি কি ক'ম? ৰাদাৰফৰ্ড। মনত ৰাখিবা কথাটো, নিউক্লিয়াছ কোনে ডিস্কভাৰ কৰিছিল? ৰাদাৰফৰ্ডে। এতিয়া ৰাদাৰফৰ্ডে ইয়াৰ বৈশিষ্ট্যবোৰ আছিল তলত দিয়া ধৰণৰ। কি কৈছিলে? পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটো আগতে কৈছিলোঁ। পৰমাণুৰ ভিতৰত এটা ধনাত্মক আধানযুক্ত কেন্দ্ৰ থাকে, ইয়াক নিউক্লিয়াছ বুলি কোৱা হয়। কেন্দ্ৰত থাকে নিউক্লিয়াছ। পৰমাণু এটাৰ প্ৰায় সকলোখিনি ভৰ নিউক্লিয়াছটোতে থোপ খাই থাকে। পৰমাণু এটাৰ সকলো ধৰণৰ ভৰ নিউক্লিয়াছটোতে থোপ খাই থাকে। এই নিউক্লিয়াছৰ ভিতৰত কি উপপৰমাণু থাকে বুলি কৈছিলোঁ? যে প্ৰটন আৰু ইলেক্ট্ৰন থাকে বুলি কৈছিলোঁ। এতিয়া 2 নম্বৰটো হ'ল, নিউক্লিয়াছটোৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। বহুতবাৰ ক'লোঁ তোমালোকক যে নিউক্লিয়াছৰ ভিতৰত থাকে প্ৰটন আৰু ইলেক্ট্ৰন, নিউক্লিয়াছৰ বাহিৰত কি ঘূৰি থাকে? নহয়, নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থাকে, ঠিক আছে। প্ৰটনটোতো ধনাত্মক আধান হয়, নিউক্লিয়াছৰ ভিতৰত প্ৰটন আৰু নিউট্ৰন থাকে। নিউট্ৰনটো নিউট্ৰেল হয় 0, প্ৰটনটো ধনাত্মক আধানযুক্ত হয়, নিউক্লিয়াছৰ ভিতৰত থাকে। নিউক্লিয়াছৰ বাহিৰত কি ঘূৰি থাকে? ইলেক্ট্ৰন ঘূৰি থাকে, নিগেটিভ ঋণাত্মক আধানযুক্ত হয়, ইলেক্ট্ৰন ঘূৰি থাকে। এই ইলেক্ট্ৰনবোৰ ঘূৰি থাকে বাহিৰত, ঠিক আছে। বুজি পাইছা? 3 নম্বৰটো আছে, পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ নিচেই সৰু। হ'বই, পৰমাণু এটাৰ আকাৰত নিউক্লিয়াছ এটাৰ আকাৰ নিচেই সৰু, বহুত সৰু, ঠিক আছে। এতিয়া ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ কিছুমান সীমাবদ্ধতা আছে। সেই সীমাবদ্ধতাখিনিনো কি চাওঁ। বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰ হোৱাটো আশা কৰা নাযায়। পৰমাণুৰ ভিতৰত নিউক্লিয়াছ আছে, এই বাহিৰত ইলেক্ট্ৰনটোৱে ঘূৰি থাকে, ঠিক আছে, এই বৃত্তাকাৰ পথত ঘূৰি থাকে। বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণৰ সুস্থিৰ হোৱাটো আশা কৰা নাযায়, যে সুস্থিৰ নহয়।
তাৰ পাছত কি কৈছে বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ত্বৰণ ঘটে ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে এনেদৰে ঘূৰ্ণায়মান ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব এইটোৱেই হোৱা হ'লে পৰমাণু অতিশয় দুস্থিত হ'লহেঁতেন আৰু আমি যি ৰূপত পদাৰ্থক জানো তেনে ৰূপত পদাৰ্থ নাথাকিলেহেঁতেন আমি জানো যে পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ এতিয়া কি কৈছে পৰমাণু এটাৰ ভিতৰত থকা এইটো হ'ল নিউক্লিয়াছ এইটো নিউক্লিয়াছ আধানযুক্ত ধনাত্মক আধানযুক্ত থাকে নিউক্লিয়াছৰ বাহিৰত থাকিব ইলেক্ট্ৰন ঘূৰি থাকিব ঠিক আছে যদি ইলেক্ট্ৰনটো এইখিনিত আছে তো ইয়াৰ ডিৰেকশ্যন কি হ'ব এনেকুৱা হ'ব ইলেক্ট্ৰন যদি ইয়াতে আছে ইয়াৰ ডিৰেকশ্যনটো কি হ'ব এনেকুৱা হ'ব ইলেক্ট্ৰনটো যদি ইয়াতে আছে ইয়াৰ ডিৰেকশ্যন ইয়াতে হ'ব এফালে হ'ব তো কি হয় ডিৰেকশ্যন চেঞ্জ হৈ থাকিব গতি চেঞ্জ হৈ থাকিব সলনি হৈ থাকিব ডিৰেকশ্যন গতি সলনি হ'লে ভেল'চিটিও সলনি হৈ থাকিব ভেল'চিটি যদি চেঞ্জ হৈ থাকে ভেল'চিটিৰ ৰেট চেঞ্জ হয় সেইটো কি কয় এক্সিলাৰেশ্যন বা ত্বৰণ বুলি কয় এতিয়া ত্বৰণ যদি ঘটে মেক্স প্লেংক নামৰ বৈজ্ঞানিক এজনৰ মতে যিকোনো আধান যদি ত্বৰণ ঘটে যিকোনো আধানৰ যদি ত্বৰণ ঘটে তেতিয়াহ'লে এনাৰ্জি লুজ কৰে এনাৰ্জি হেৰুৱায় ঠিক তেনেদৰে সেইবাবে কৈছে ঘূৰ্ণায়মান ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব শক্তি হেৰুৱাই কি হ'ব শেষত নিউক্লিয়াছলৈকে পতিত হ'ব ঠিক আছে এনেদৰে যদি ইলেক্ট্ৰন এটা শক্তি হেৰুৱাবলগীয়া হয় আৰু শেষত যদি নিউক্লিয়াছত পতিত হ'বলগীয়া হয় তেতিয়া কি হ'ব পৰমাণু এটাত থকা গোটেই ইলেক্ট্ৰনবোৰ কি হ'ব নিউক্লিয়াছলৈকে ৰূপান্তৰিত হ'ব যদি ত্বৰণৰ ফলত ইলেক্ট্ৰন এটাই শক্তি হেৰুৱাই নিউক্লিয়াছলৈকে পতিত হয় তেতিয়া কি হ'ব এটম বা পৰমাণু এটাৰ স্থিৰ নোহোৱা হৈ যাব ইলেক্ট্ৰন যদি নাথাকে পৰমাণু কেনেকৈ থাকিব আৰু কেনেকৈ স্থিৰ হ'ব তথাপি আমি জানো যে কি পৰমাণুসমূহ সম্পূৰ্ণৰূপে সুস্থিৰ